এছিয়া কাপ 2025 ট্ৰফি লৈ পলাল মহচিন বিধ্বস্ত হৈ যাব পাৰে পাকিস্তান ক্ৰিকেট বোৰ্ড BCCআই গ্ৰহণ কৰিব ডাঙৰ সিদ্ধান্ত এছিয়া কাপত ভাৰতৰ বৃহৎ জয়ৰ পিছতেই আহিছে বৃহৎ খবৰ এছিয়া কাপৰ চেম্পিয়ন হিচাপে ভাৰতীয় দলে ট্ৰফি লাভ কৰিব আৰু ইয়াক কাঢ়ি লোৱাৰ কোনো অধিকাৰ নাই 2025 চনৰ এছিয়া কাপত ভাৰতে একেৰাহে তৃতীয়বাৰৰ বাবে পাকিস্তানক পৰাস্ত কৰিলে লীগ মেচ আৰু ছুপাৰ ফ'ৰত পৰাস্ত হোৱাৰ পিছত চিৰবৈৰী পাকিস্তান পুনৰ ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হয় এফালে পৰাজয়ৰ বিষাদ আনফালে BCCআইৰ অপমান ভাৰতীয় দলটোৱে পাকিস্তান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ তথা এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতি মহচিন নকভিৰ পৰা ট্ৰফি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে এই কথাত হতাশ হৈ নকভিয়ে এছিয়া কাপৰ ট্ৰফি আৰু সকলো ক্ৰিকেটৰ পদক লৈ তেওঁ নিজ হোটেললৈ গমন কৰে গতিকে এটা ডাঙৰ খবৰ গ্ৰহণ আৰু এই কথাতে হতাশ হৈ তেওঁ এছিয়া কাপৰ ট্ৰফি আৰু সকলো ক্ৰিকেটাৰৰ পদক লৈ নিজৰ হোটেলৰ কোঠালৈ গুচি যায় গতিকে নাভুত নাচুত এটা ঘটনা আপোনালোকে গম পাইছে আৰু BCCআইৰ সচিব দেৱজিৎ শইকীয়াই নিজেই এই সকলো তথ্য সকলোৰে সৈতে শ্বেয়াৰ কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে নকভিৰ পৰা ট্ৰফি গ্ৰহণ কৰা নহ'ব ভাৰত আৰু পাকিস্তানৰ মাজত এছিয়া কাপৰ ফাইনেল খেলৰ পূৰ্বে এই সিদ্ধান্ত লোৱা হৈছিল বাৰে বাৰে স্পষ্ট কৰি দিয়া হৈছিল যে ভাৰতীয় দলটোৱে যদি পাকিস্তানক পৰাস্ত কৰে তেন্তে PCB অধ্যক্ষ মহচিন নকভিৰ পৰা ট্ৰফি গ্ৰহণ কৰা নহ'ব এই সকলোবোৰ জানিও অপমানিত হোৱাৰ দৰে তেওঁ ডুবাৰীলৈ যায় গতিকে বৃহৎ খবৰ ফাইনেলত জয়লাভ কৰাৰ পিছত যেতিয়া ভাৰতীয় খেলুৱৈসকলে মহচিন নকভিৰ পৰা ট্ৰফি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে তেতিয়া নকভিয়ে ক্ৰোধিত হৈ পৰে আৰু তেওঁ নিজৰ সহযোগীসকলক নিমন্ত্ৰণ কৰি ট্ৰফিটো হোটেললৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এইখিনিতে নকভিয়ে এটা ডাঙৰ ভুল কৰিলে ভাৰতীয় দলটো চেম্পিয়ন আছিল গতিকে ট্ৰফি তেওঁলোকে লাভ কৰাটো নিশ্চিত আছিল আৰু পাকিস্তান ক্ৰিকেট বোৰ্ডে এছিয়া কাপৰ আয়োজন নকৰে ই সম্পূৰ্ণৰূপে এছিয়ান ক্ৰিকেট পৰিষদৰ দায়িত্ব আৰু এই ট্ৰফিটো পাকিস্তান ক্ৰিকেট বোৰ্ডৰ সম্পত্তি নহয় যিটো নকভিয়ে কাঢ়ি লৈ গৈছে ভাৰতীয় খেলুৱৈ আৰু BCCআইৰ পৰা ট্ৰফি গ্ৰহণ কৰিব সেইটো সিদ্ধান্ত লৈছিল কাৰ পৰা গ্ৰহণ কৰিব আৰু এছিয়া কাপৰ চেম্পিয়ন হিচাপে ভাৰতীয় দলে ট্ৰফি লাভ কৰিব আৰু ইয়াক ৰোধ কৰাৰ অধিকাৰ কাৰো হাতত নাই গতিকে এক গুৰুত্বপূৰ্ণ খবৰ BCCআই গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা ভাৰতীয় ক্ৰিকেট বোৰ্ডে মহচিন নকভিৰ এই কাৰ্য সমৰ্থন নকৰাৰ সিদ্ধান্ত লৈছে নকভিয়ে হোটেললৈ ট্ৰফি লৈ পলায়ন কৰা ঘটনাক লৈ BCCআই ICC আৰু ACCৰ তীব্ৰ অভিযোগ দাখিল কৰাৰ সম্ভাৱনা আছে আৰু এই প্ৰতিযোগিতাৰ সময়ত ICCয়ে দুয়োটা দলৰ খেলুৱৈক সকীয়াই দিছিল যে মতাদৰ্শৰ ভিত্তিত ক্ৰিকেট খেলপথাৰত তেওঁলোকৰ কাৰ্য আৰু আচৰণক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে গতিকে আগতেই সকীয়নি দিয়া আছিল কিন্তু মহচিনৰ যি কাৰ্য সকলোৱে গৰিহণা দিছে আৰু এই প্ৰতিযোগিতা